এই মুহূৰ্তত দিবলৈ লৈছোঁ এটা ব্ৰেকিং নিউজ। অসমৰ কৌমি মাদ্ৰাছাত পঢ়ি থকা হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীৰ অপেক্ষাৰ অন্ত পেলাই অৱশেষত ঘোষণা কৰা হ'ল তঞ্জিম মাদাৰিছে কৌমিয়াৰ অন্তৰ্গত মাদ্ৰাছাসমূহৰ বছৰীয়া পৰীক্ষাৰ ফলাফল। আজি তঞ্জিমৰ পৰম্পৰা অনুসৰি ২৭ ৰমজানৰ দিনা হুজাইৰ জামিয়া ইছলামিয়া জালালিয়া মাদ্ৰাছাত ঘোষণা কৰা হয়। আজি ফলাফল ঘোষণা কৰে বিশিষ্ট শ্বেইখুল হাদিছ হজৰত মৌলানা শামছুদ্দিন চাহাবে। লগতে উপস্থিত থাকে সদৌ অসম তঞ্জিম মাদাৰিছে কৌমিয়াৰ সাধাৰণ সম্পাদক মৌলানা আব্দুল কাদিৰ কাছিমি চাহাব। ঘোষিত ফলাফল অনুসৰি এইবাৰ তঞ্জিমৰ অধীনত ১,৪২২খন মাদ্ৰাছাই শিক্ষান্ত পৰীক্ষাত অংশগ্ৰহণ কৰিছিল। মুঠ পৰীক্ষাৰ্থী আছিল ২০,৩৫১ গৰাকী। ইয়াৰে আৰবী শাখাৰ ৪,৩৩৪ জন, বানাত শাখাত ৭,৯৬৩ জন আৰু হিফজ শাখাত ৮,০৫৪ জন। আজি ঘোষিত ফলাফলত আৰবী শাখাত ৩,২০৯ জন, বানাত শাখাত ৬,৮৮৯ জন আৰু হিফজ শাখাত ৭,১২৮ জন উত্তীৰ্ণ হৈছে। উত্তীৰ্ণৰ হাৰ আৰবী শাখাত ৭৬.০৪%, বানাত শাখাত ৮৬.৫১% আৰু হিফজ শাখাত ৮৮.৫০%। আজি ঘোষিত ফলাফলত অসমৰ ভিতৰত সৰ্বোচ্চ স্থান পোৱা শিক্ষাৰ্থী দুজন হৈছে ক্ৰমে আৰবী শাখাত ৯৮.৫৭% নম্বৰেৰে প্ৰথম স্থান জামিয়া ইছলামিয়া জালালিয়া হুজাইৰ ছাত্ৰ মুফছল হক বিন আলী নৱাজ, বানাত শাখাত ৯৪.৮৭ নম্বৰেৰে প্ৰথম স্থান মধ্য জুৰিৰপাৰ তিনিআলি ফাতিমাতুল জান্নাত বানাত মাদ্ৰাছাৰ ছাত্ৰী মাৰুফা খাতুন বিনতে নুৰ মহম্মদ। তঞ্জিম মাদাৰিছে কৌমিয়াৰ সভাপতি হজৰত মৌলানা বদৰুদ্দিন আজমল কাছিমি চাহাবে সকলো উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক অভিনন্দন জনাইছে আৰু যিসকল শিক্ষাগুৰু আৰু তত্ত্বাৱধায়কৰ পৰিশ্ৰমৰ ফলত মাদ্ৰাছাত পৰীক্ষা সুকলমে আয়োজিত হৈ গ'ল সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছে। এতিয়া শুনাই লৈছোঁ এই ফলাফলক লৈ কিছু মন্তব্য। বোৰ্ডৰ ফালৰ পৰা গোটেই অসমত অনুষ্ঠিত হয়, সেই পৰীক্ষাটো সুচাৰুৰূপে অনুষ্ঠিত কৰি পৰিচালনা কৰি সেই পৰীক্ষাৰ পেপাৰবোৰ উত্তৰ বহীবোৰ ধুনীয়াকৈ মূল্যায়ন কৰি সম্পূৰ্ণ কাম সম্পূৰ্ণ কৰি প্ৰতি বছৰৰ দৰে আজি ২৭ ৰমজান তাৰিখে হুজাই জালালিয়া মাদ্ৰাছাত আহমদীয়া খানকাত আমি এই ফলাফল আনুষ্ঠানিকভাৱে ঘোষণা কৰিছোঁ। আৰু এই ঘোষণাত দেখা গৈছে যে প্ৰায় ২০,০০০কৈ অধিক ছাত্ৰ ছাত্ৰীয়ে এই গোৱা পৰীক্ষাত অংশগ্ৰহণ কৰিছে। তাৰ ভিতৰত হুজাই জালালিয়া মাদ্ৰাছাৰ এজন ছাত্ৰ মুফছল হক, সি ল'ৰাৰ বিভাগৰ ভিতৰত আটাইতকৈ সৰ্বোচ্চ নম্বৰ লাভ কৰিছে আৰু ছোৱালীৰ ভিতৰত মাৰুফা খাতুন নামৰ এগৰাকী ছোৱালীয়ে মধ্য জৰিৰপাৰ তিনিআলি ফাতিমাতুল জান্নাত মাদ্ৰাছাতুল বানাতৰ তেওঁ সৰ্বোচ্চ নম্বৰ লাভ কৰিছে। মুফছল হক ইবনে আলী নৱাজে শতকৰা ৯৮.৫৭ নম্বৰ লাভ কৰিছে আৰু মাৰুফা খাতুনে শতকৰা ৯৪.৮৭ নম্বৰ লাভ কৰি সৰ্বোচ্চ স্থান অধিকাৰ কৰিছে। আজিৰ ফলাফল আমি আনুষ্ঠানিকভাৱে ঘোষণা কৰিবলৈ পাই খুব আনন্দিত হৈছোঁ, কিন্তু লগতে আমি এটা বেদনা অনুভৱ কৰি আছোঁ যে আজিৰ এই ফলাফল ঘোষণাৰ অনুষ্ঠানত আমাৰ সন্মানীয় সভাপতি হজৰত মৌলানা বদৰুদ্দিন আজমল আলী চাহাব শাৰীৰিক অসুস্থতাৰ বাবে তেখেত খানকাত আহিব পৰা নাই আৰু যাৰ বাবে আজিৰ এই অনুষ্ঠানত তেখেত উপস্থিত নাই। লগতে আমাৰ তঞ্জিমৰ কোষাধ্যক্ষ হজৰত মৌলানা আজিৰুদ্দিন চাহাব দামাত বাৰাকাতুহুম তেখেতো অসুস্থতাবশত খানকাত উপস্থিত নথকাৰ কাৰণে আজি তেখেত আমাৰ এই অনুষ্ঠানত উপস্থিত থাকিব পৰা নাই। তেখেতসকলৰ কাৰণে আমি আৰোগ্য কামনা কৰি তেওঁলোকৰ আশু আৰোগ্য কামনা কৰি দীৰ্ঘায়ু কামনা কৰি আল্লাহৰ ওচৰত দোৱা কৰিছোঁ। আৰু আমাৰ মাননীয় সভাপতি চাহাবৰ তৰফৰ পৰা হজৰত মৌলানা শ্বেখ শামছুদ্দিন চাহাব দামাত বাৰাকাতুহুম সাবিক শেখুল হাদিছ হুজাই জালালিয়া মাদ্ৰাছা আৰু হজৰত মৌলানা গিয়াছুদ্দিন চাহাব মহাৰাষ্ট্ৰ, এই দুজন বুজুৰ্গে আমাৰ এই ফলাফলটো আনুষ্ঠানিকভাৱে ঘোষণা কৰি দিয়াৰ কাৰণে তেওঁলোকলৈ আমি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে আমি কৃতজ্ঞতা যাচিব খুজিছোঁ সেইসমূহ পৰীক্ষা কেন্দ্ৰত, যি পৰীক্ষা কেন্দ্ৰত ২০০টাতকৈ অধিক কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হৈছে। প্ৰতিখন পৰীক্ষা অনুষ্ঠিত হোৱা পৰীক্ষা কেন্দ্ৰৰ যিসকল পৰিচালক মণ্ডলী আছিল তেওঁলোকে বহু কষ্ট কৰি বহু ব্যয়ভাৰ গ্ৰহণ কৰি পৰীক্ষা পৰিচালনা তেওঁলোকে আমাক সহযোগিতা কৰিছে। যাৰ সভাপতি সদৌ অসম তঞ্জিমে মাদাৰিছে কৌমিয়া তেখেত ইয়াত অনুপস্থিত থকা সত্ত্বেও তেখেতে তাৰ পৰা টেলিফোন যোগে আজিৰ এই অনুষ্ঠান অনুষ্ঠিত হোৱাৰ কাৰণে তেখেতে আনন্দ প্ৰকাশ কৰিছে, তেখেত সন্তুষ্ট হৈছে আৰু লগতে পৰীক্ষাৰ লগত জড়িত থকা সকলো ছাত্ৰ ছাত্ৰী, অভিভাৱক, পৰিচালক
আৰু তঞ্জিমৰ কৰ্মকৰ্তাসকলকো তেখেতে ধন্যবাদ জ্ঞাপন কৰিছে। সকলোৰে কাৰণে তেখেতে দোৱা কৰিছে। এই প্ৰত্যেক বছৰৰ দৰে 27 ৰমজানৰ দিনা আছৰৰ বাদে আজি সদৌ অসম তঞ্জিমা মাদাৰিছে কৌমিয়াৰ ফলাফলসমূহ ঘোষণা কৰা হৈছে। মুঠ 3টা যি শাখা আছে মাদ্ৰাছাসমূহৰ, অসমৰ মাদ্ৰাছাসমূহৰ যি 3টা শাখা, মুঠ 3টা এই শাখাৰ ফলাফলসমূহ ঘোষণা কৰা হৈছে। আৰবী শাখা আৰু হিফজ শাখা আৰু বানাত শাখা, এই 3টা শাখাৰ যি ফলাফলসমূহ ঘোষণা কৰা হৈছে।